নমস্কাৰ, এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো, কিয়নো এইবাৰ 2026-ৰ পূৰ্বেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন চৰকাৰ ভাঙিব। ক্ষমতা হেৰুৱাৰ ভয় হৈছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2026-ৰ পূৰ্বেই ভাঙিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আমি জনাই আছো এটা ডাঙৰ খবৰ। ক্ষমতা হেৰুৱাৰ ভয়ে খেদিছে হিমন্ত বিশ্ব শৰ্মাক। যিকোনো মুহূৰ্ততে ভাঙিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। 2026-ৰ পূৰ্বে চৰকাৰ ভঙাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বিজেপিৰ মানুহে ভাঙিব এইখন চৰকাৰ। বিজেপিৰ মানুহে ভাঙিব এই চৰকাৰখন। বিজেপিৰ ভিতৰত অপ্ৰিয় হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। ইফালে অস্থিৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। চৰকাৰ ভঙাৰ ভয়ে এইবাৰ খেদি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাক। আজমলৰ বুকুচাত উঠাৰ দিন গ'ল হিমন্ত বিশ্ব শৰ্মাৰ। ৰকিবুল হুছেইনৰ মন্তব্যক লৈ ৰাজনৈতিক মহলত এক প্ৰকাৰৰ চৰ্চা অব্যাহত আছে। ক্ষমতা হেৰুৱাৰ ভয়ে খেদি ফুৰিছে এইখন চৰকাৰক।